ৰক্তদান মহান দান বাণী শিৰোগত কৰি বেচৰকাৰী সামাজিক অনুষ্ঠান শোভা সুন্দৰ বাটৰ সন্ধানৰ উদ্যোগত তথা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ৰাধা কৃষ্ণ মন্দিৰৰ পৰিচালনা সমিতিৰ সহযোগত দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰাধাকৃষ্ণ মন্দিৰৰ প্ৰাংগণত এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠিত শিবিৰৰ আৰম্ভণি অনুষ্ঠানত টিয়ক জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়া উপস্থিত থাকি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। ইফালে শিবিৰত প্ৰায় অৰ্ধশতাধিক পুৰুষ মহিলাই স্বইচ্ছাৰে ৰক্তদান কৰি এক আদৰ্শ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে, যি অনাগত সময়ত কাৰোবাৰ চিকিৎসাৰ ক্ষেত্ৰত অথবা জীৱন ৰক্ষাৰ ক্ষেত্ৰত অধিক সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। লগতে সুবাসে প্ৰতি বছৰৰ দৰে এইবাৰো ৰক্তদান শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে সুবাসে বিগত সময়ছোৱাত জাৰত কম্বল বিতৰণ, মেধাৱী ছাত্ৰ ছাত্ৰীক শৈক্ষিক দিশত সহায়, বিভিন্নজনক চিকিৎসাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই সামাজিক দায়বদ্ধতাৰ পৰিচয় দি আহিছে। ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ৰক্তদান শিবিৰ অনুষ্ঠিত কৰা হৈছে। এতিয়ালৈকে ৫০জনৰ অধিক মানুহে ৰক্তদান কৰিছে। সকলো আহক, পুৰুষ মহিলা সকলোৱে আহি ৰক্তদান কৰক। ৰক্তদান মহান দান। ৰক্তদান কৰিলে মানুহৰ কোনো ক্ষতি নহয়। আহক সকলো ৰক্তদান শিবিৰ এতিয়ালৈকে ৩টামান ৰক্তদান শিবিৰ কৰিছে আৰু বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম আমি কৰি আহিছোঁ। অনাথসকলক কম্বল বিতৰণ, বেমাৰী ৰোগীক আৰ্থিক সাহায্য প্ৰদান, তাৰপিছত মেধাৱী ছাত্ৰী এগৰাকীক আৰ্থিক সাহায্য প্ৰদান আৰু বিভিন্ন ধৰণৰ আমি তেনেকুৱা কাৰ্যসূচী কৰি আহিছোঁ। আহক, সকলো আহক। আপোনাৰ এটোপাল ৰক্তই এজন মানুহৰ জীৱন বচাব পাৰিব। আমি এই যিখিনি ৰক্ত আজি জমা হ'ব ব্লাড বেংকত, অনাগত দিনত দুৰ্গতসকলক আমি সহায় কৰিবৰ বাবে ব্লাড বেংকত এইখিনি ৰক্ত আমি জমা ৰাখিম। সকলো আহক, পুৰুষ মহিলা সকলো আহি ৰক্তদান কৰক। সেয়ে মই আপোনালোকৰ ওচৰত বিশেষভাৱে অনুৰোধ জনাইছোঁ। অসম আদিত্য টিয়ক।